ফাৰ্নিচাৰ ভিতৰত ধৰক আপোনাৰ মৰিগাঁৱৰ ভিতৰত আৰু মৰিগাঁও মেইন টাউনৰ ভিতৰত কম দামত যদি লাগে এই শনিবাৰ বজাৰতে আপুনি পালেং পাব। হয় আপোনাৰ যদি যিখন পালেং বেলেগত আপুনি 4,000 টকা কিনিব লাগিব, এখন পালেং আপোনাৰ হয়তো হাই বিমান আৰবি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি মানে মৰিগাঁও জিলাৰ একমাত্ৰ বজাৰ, শনিবাৰ বজাৰ আৰু বৃহৎ এখন ডাঙৰ শনিবাৰ বজাৰ হয়, সকলোৱে জানে সাপ্তাহিক বজাৰ। আৰু তাতে যিহেতু আমাৰ সকলোৰে চিনাকি আৰু কিছুমানে হয়তো দূৰৰ মানুহখিনিয়ে চিনি নাপায় শনিবাৰ বজাৰ বুলি ক'লে কোনখিনিত হয়। একচুৱেলি অকণমান কৈ দিছোঁ, মেইন পুলিচ পইণ্টটো আমাৰ যিটো মেইন পুলিচ পইণ্ট আছে সেই পুলিচ পইণ্টটোৰ পৰা পছতীয়া চাইডে আহি পেলাই অকণমান ভিতৰলৈ সোমাই আহিলে শনিবাৰ বজাৰ পায়। আৰু তাতে ধুনীয়াকৈ মানে এখন বঢ়িয়া ডাঙৰ শনিবাৰ বজাৰ আছে আৰু তাৰ ভিতৰতে কাঠৰ মানে কিছুমান আচবাব আছে আৰু তাৰ ভিতৰত বিচনা, আলনা, টেবুল সকলোবিলাক এভেইলেবল আছে। আৰু আজি যিহেতু আপোনালোকক লৈ আহিছোঁ ইয়ালৈকে, আমি অকণমান জানিব বিচাৰিম। ইয়াতে মালিক আছে আৰু তেওঁ সামগ্ৰী ইয়াতে ৰাখি থৈছে বেচিবৰ কাৰণে। গতিকে আজি আহক অকণমান দৰ দাম চাওঁ, কেনেকৈ কি কৰে। আপোনালোকে আহিলে ইয়াতে ধুনীয়াকৈ কিনি লৈ যাব পাৰিব। আপোনালোকৰ মনৰ অনুযায়ী যিটো বস্তু আপোনালোকে কিনিবলৈ ভাবি আছে আজি বহুত দিনৰ পৰা, সেইটো বস্তু অতি কম সস্তাত ইয়াৰ পৰা ধুনীয়াকৈ আৰু খুব ধুনীয়া ধুনীয়া বস্তু ওলায়। বস্তুখিনি চালে আপোনালোকে ডিজাইন পাতি সকলোবিলাক ধুনীয়া হৈ আছে গম পাব। গতিকে মোৰ লগতে মালিক আছে, মই মালিকৰ পৰা জানিম কোনটো বস্তু কি দাম, আপোনাক ধুনীয়াকৈ চাই ল'ব পাৰিব। এয়া হৈছে মালিক, মোৰ লগতে আছে। আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম মহম্মদ ৰচিদুল হক। হয়, মই শনিবাৰ বজাৰৰ মোৰ এটা দোকান আছে ইয়াতে মালালত। সেইবিলাক পালেং আপোনাৰ চাইজ লৈ দাম আছে। হয়, ছিংগল পালেঙৰ অলপ দামটো কম হয়। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ এই লগতে মুছলমান গাঁও বুলি কয়, মৰিগাঁও। আৰু মাল ঘৰতে বনাই? মোৰ ঘৰতে দোকান আছে, ঘৰত বনাওঁ। সপ্তাহিক শনিবাৰে ইয়াত বিক্ৰী কৰোঁ। এতিয়া ৰেটবিলাক অলপ ক'ব পাৰিব নেকি? ৰেট আপোনাৰ অলপ সুবিধা হ'ব। কোৱালিটিৰ ওপৰত কৰে। কাঠৰ আপোনাৰ এনেকুৱা ছিংগল পালেং ল'লে আপুনি যদি এনেকুৱা ছিংগেলৰ ভিতৰত লয় তেতিয়াহ'লে আপোনাৰ 2,500 3,000 পৰা ষ্টাৰ্ট হয়। ওচৰলৈ যাওঁ তেতিয়া ভাল হ'ব কথাখিনি। কওকচোন। ছিংগেলৰ ভিতৰত ল'লে আপোনাৰ 2,500 3,000 পৰা ষ্টাৰ্টিং হ'ব। হয়, এই ছিংগলৰ ভিতৰত ন? তাৰপিছত এইবিলাক ল'লে আপোনাৰ 7,000 8,000 পৰা ষ্টাৰ্টিং। মানে কেইজনীয়া? এইবিলাক 4জনীয়া হয়। এইটো 4জনীয়া আছে অলপ। 4জনীয়া সেইটো 4জনীয়া। এইবিলাক চিলাই লগোৱা হ'লে অলপ দামটো বেছি হয়, 8-9 হাজাৰ মান হৈ থাকিব। হয়, তাৰপিছত এইবিলাক আপোনাৰ 3জনীয়া কেইখন আপোনাৰ 4,000 পৰা ষ্টাৰ্টিং হয়। হয়, তাৰপিছত আৰু এইবিলাক সেনেকুৱা ডিজাইনৰ আকৌ এইটো ডিজাইন আছে আপোনাৰ 5,000 পৰা ষ্টাৰ্টিং আছে। আপোনাৰ কাঠ কোৱালিটিৰ অলপ দামটো আগত সেই আগত অলপ ওচৰৰ পৰা দেখাই দিম। এইটো ল'লে আপোনাৰ এইটো ডিজাইনো বেলেগ। হয়, এইটো ডিজাইনৰ আপোনাৰ 500 পৰা ষ্টাৰ্টিং হয়। কাঠৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই অলপ দামটো উঠা নমা হয়। কাঠবিলাক কি কাঠ লগাইছে এইটো? কাঠ এইবিলাক চিহাৰো আছে। তাৰপিছতে অলপ গাঁৱলীয়া লোকেল মালো আহে, তাৰ মাজতে ভাল কোৱালিটি আহে। এইখিনি মাল গোটেইখিনি মোৰ মাল। গোটেইখিনি পাথৰৰ কাঠৰ আছে। হয়, আৰু এইবিলাক প্লাই হ'ব, প্লাই লগোৱা আছে, মানে ৰ'দৰ কাৰণে লগোৱা নাই এতিয়া। হয়, ৰ'দৰ কাৰণে লগোৱা নাই এতিয়া বৰ্তমান। কিনিব আহিলে লগাই দিব। আছে কাটা হৈ আছে, তাত চাইডত থৈ দিছে। আৰু এইবিলাক বনাওঁতে কিমান দিন লাগে? এখন পালেং বনাওঁতে? এখন বনাওঁতে মিনিমাম 2 দিন লাগি যায়। 2 দিন লাগি যায় ন? আৰু খৰচ পাতি চব নিজৰে? চব নিজৰ, মোৰ নিজৰ ঘৰতে আছে। আৰু এনেকুৱা এখন 4জনীয়া বুলি ক'লে ন? 4জনীয়া। 4জনীয়া এনেকুৱা এখন বনাবৰ কাৰণে আপোনাৰ কিমান খৰচা পৰে টোটেল? মোৰ ধৰক আপোনাৰ কাঠৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব। হয়, আপোনাৰ যদি কম দামৰ বনাওঁ, যদি 5,000 টকাত বিক্ৰী কৰোঁ, সেইখন ধৰ আহে 4,000 ওপৰত খৰচ হৈ যায়গৈ, 4,000 মান পৰি যায়গৈ। আৰু বিক্ৰী কৰিব লাগিব 500 ওপৰত বিক্ৰী 500 ওপৰত বিক্ৰী কৰিব লাগিব, তেতিয়া কিবা এটা থাকিব। এনেকৈ চলি আছে। কওকচোন। ফাৰ্নিচাৰ ভিতৰত ধৰক আপোনাৰ মৰিগাঁৱৰ ভিতৰত আৰু মৰিগাঁও মেইন টাউনৰ ভিতৰত কম দামত যদি লাগে এই শনিবাৰ বজাৰতে আপুনি পালেং পাব। হয়, আপোনাৰ যদি যিখন পালেং বেলেগত আপুনি 4,000 টকা কিনিব লাগিব, এখন পালেং আপোনাৰ হয়তো ইয়াত 3,000 পাব। হয়, এনেকুৱা মানে। আৰু আমাৰ এইবিলাক মাল চাপ্লাই যায়, জাগিৰোডত যায়, বৰালি মাৰি। হয়, এতিয়া আলনাডালৰ দাম কিমান হ'ব? আলনা মানে আপোনাৰ এটা চেগুন কাঠৰ আলনা। আলনা আপোনাৰ ষ্টাৰ্টিং হয় 1,200 পৰা। হয়,
আপোনাৰ নন চালৰ ভিতৰত ল'লে 1200 হ'ব। আপোনাৰ এই চেগুনবিলাক আপোনাৰ কোনো বজাৰ নাপায়, কিন্তু এইটো দামত আমাৰ এইটো বজাৰ হয়তো 2000 পৰা পাই যাব আপুনি চেগুন কথা 2000 পায় ন? বঢ়িয়া মানে চাই লওক। টেবুল কালাৰ কৰা হোৱা নাই এতিয়া, কালাৰটো কৰা হোৱা নাই, কালাৰ হোৱা নাই এইটো। অঁ কওকচোন টেবুলবিলাক। টেবুল আপোনাৰ টেবুলৰ চাইজ লৈ দাম আছে। এইবিলাক তিনিকুটবিলাক আপোনাৰ 1000 টকা 1200 টকাৰ পৰা ষ্টাৰ্টিং আছে। এইবিলাক ডাঙৰবিলাক 1400 1500লৈকে। এইবিলাক ওচৰলে হ'ল বাৰু 1200 1300 পৰা ষ্টাৰ্টিং আছে এইবিলাক চাইজত। আছে বেঞ্চিবিলাক আপোনাৰ 500 পৰা বাৰু এইবিলাক বেঞ্চি ন? 1200 1300 পৰা হয়। এইবিলাক বেঞ্চিবিলাক 500 পৰা ষ্টাৰ্টিং আছে। হয় টি টেবুল আছে, টি টেবুল 500 পৰা ষ্টাৰ্টিং হয়। হয় তাৰ ওপৰত কোৱালিটিৰ ওপৰত কাঠৰ ওপৰত ডিপেণ্ড কৰি পেলাই দামবিলাক হয়। ঠিক আছে, হ'ব দিয়ক, ধন্যবাদ আপোনালৈ। ধন্যবাদ। ঠিক আছে। তো গাইজ আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। আপোনালোকে গম পালে যে শনিবাৰ বজাৰত কিমান ধুনীয়া ধুনীয়া মানে কাঠৰ আচবাব ওলায়। আৰু আপোনালোকে যদি ভাবি আছে কিনিম বুলি, তেতিয়াহ'লে আমাৰ মৰিগাঁও শনিবাৰ বজাৰলৈ আহক। আৰু শনিবাৰে যিহেতু বজাৰখন বহে, আৰু ইয়াৰ পৰা ধুনীয়া ধুনীয়া বস্তু আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব অতি কম মূল্যত। আৰু যিবিলাক ৰেট পোৱা হৈছে সেইটো তাতকৈ আৰু কমাব কিজানি। আৰু ভিডিঅ'টো বনাওঁতে বহুতখিনি কষ্ট হৈছিলে, কাৰণ মোতকৈ মোবাইলটো বেছি কষ্ট হৈছিলে। যিহেতু বাহিৰত বহুত গৰম আৰু তাপ, বহুত ৰ'দ, গতিকে মোবাইলটো অভাৰ হিটিং হৈ যায়। গতিকে সকলোখিনি খৰচি মাৰি হয়তো দেখাব নোৱাৰিব পাৰোঁ। আৰু যিখিনি দেখালোঁ সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি পাব, আৰু সেইখিনি আপোনালোকে চাই কৰি নিশ্চয় ল'ব। আৰু আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবৰ কাৰণে RB চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লৈ আহি আছোঁ আকৌ নতুন ভিডিঅ' চাই থাকিব RB ব্লগ।